শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা উক্ত বুথ সন্মিলন সভাত উপস্থিত থাকে কংগ্ৰেছ দলৰ বৰচলা বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা। উল্লেখ্য যে সমাগত অসম বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি কংগ্ৰেছ দলে উক্ত বুথ সন্মিলন সভা অনুষ্ঠিত কৰে। সাংবাদিকক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰি আছোঁ। আজি যি আমাৰ পিৰাকটা মণ্ডল কংগ্ৰেছৰ বুথ সন্মিলন হ'ল, আমি এই বুথ সন্মিলনৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ পিৰাকটা মণ্ডল কংগ্ৰেছত বুথক শক্তিশালী কৰিবৰ কাৰণে আৰু এই আগন্তুক যি 26 এপ্ৰিল মাহত যি ভোট হ'ব লগা আছে, এই ভোটত যাতে আমাৰ কংগ্ৰেছ দলক বিপুল ভোটত যাতে ৰাইজে ভোট দি জয়যুক্ত কৰাবৰ কাৰণে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে জয়ী হৈ আহিবৰ কাৰণে আমি সক্ৰিয়ভাৱে আজি লাগিছোঁ আৰু আমাৰ বুথ সভাপতি বা বুথ কমিটিসকলক শক্তিশালী কৰিবৰ কাৰণে আজি আমাৰ এইখন বুথ সন্মিলন সভা এখন পতা হৈছিলে। আৰু এই বুথ সন্মিলন সভাত আমি সকলোকে এইটো আমাৰ কংগ্ৰেছ দলক যাতে জয়ী কৰাই আমাৰ অসমৰ চৰকাৰ গঠন কৰিব পাৰে, তাৰ কাৰণে আজি এই বুথ সন্মিলনখন আমি শক্তিশালী ৰূপে আজি সভাখন আহ্বান কৰি আৰু সভাখন পাতি সমাপ্ত কৰিলোঁ। ধন্যবাদ। হয়, আজি আমাৰ পিৰাকটা মণ্ডল কংগ্ৰেছৰ বুথ লেভেলৰ যি আজি সভা আয়োজন কৰা হৈছিলে। আৰু আজি বুথৰ আমাৰ কামাণ্ডাৰখিনিহে আহিছিলে, যথেষ্ট মানুহ হৈছিলে, 300 ওপৰত মানুহ হৈছিলে। আৰু এয়া আছিল বুথৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টখিনিহে আছিলে, আৰু লগতে তেওঁলোকৰ আমাৰ বুথৰ কামাণ্ডাৰখিনিহে আছিলে। আৰু পৰৱৰ্তী যি আমাৰ সাংগঠনিক সভা বা আমাৰ নিৰ্বাচনী সভা হ'ব, তাত কিন্তু হাজাৰ হাজাৰ মানুহ জনতা ওলাই আহিব। আৰু এইবাৰ বৰচলাত কংগ্ৰেছ চৰকাৰ আহাটো খাটাং। থেংক ইউ।